অসম প্ৰদেশৰ মাননীয় প্ৰভাৰী বিজয়ন্ত জয় পাণ্ডা ডাঙৰীয়া, সহপ্ৰভাৰী পৱন শৰ্মা ডাঙৰীয়া, ৰাষ্ট্ৰীয় সমিতিৰ মাননীয় সাধাৰণ সম্পাদক তথা মংগলদৈ সমষ্টিৰ সন্মানীয় সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া, উত্তৰ পূৰ্বাঞ্চলৰ সংগঠনৰ দায়িত্ব বহন কৰা অজয় জামৱাল ডাঙৰীয়া, ৰাজ্যিক সমিতিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া, পৰম শ্ৰদ্ধাৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়াৰ লগতে ৰাজ্যিক সমিতিৰ বিষয়ববীয়াসকল, আজি এই সভাত ৰাজ্যিক সমিতিৰ সদস্য হিচাপে উপস্থিত থকা মোৰ সতীৰ্থ মন্ত্ৰীসকল, সাংসদসকল, বিধায়কসকল, দলৰ কাৰ্যকৰ্তাসকল, জয় জয়তে আজি সভাত অংশগ্ৰহণ কৰা প্ৰত্যেকগৰাকী মোৰ দলৰ সতীৰ্থ প্ৰিয় কাৰ্যকৰ্তাক মই আন্তৰিকতাৰে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মই পোনপ্ৰথমে ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছোঁ যে ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সভা কৰিমগঞ্জত অনুষ্ঠিত কৰাৰ বাবে। আমি অসমৰ প্ৰত্যেকখন জিলা বুজি উঠিব লাগিব, নিজ চকুৰে দেখিব লাগিব আৰু সেই জিলাৰ বিভিন্ন জাতি জনগোষ্ঠী ভাষা-ভাষী ধৰ্মাৱলম্বী লোকক সাক্ষাৎ কৰিব লাগিব আৰু সকলোৰে আৱেগ অনুভূতি উপলব্ধি কৰিব লাগিব। তেখেতসকলৰ কৃষ্টি সংস্কৃতি, সামাজিক সাংস্কৃতিক আধ্যাত্মিক পৰম্পৰা মূল্যবোধ আমি অনুধাৱন কৰিব লাগিব। গতিকে আমাৰ সমাজখনৰ সৌন্দৰ্য তাতেই নিহিত হৈ আছে। বৃহত্তৰ অসমীয়া সমাজ, বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম মিলিত প্ৰচেষ্টাৰে আমি একবিংশ শতিকাত নিজৰ শক্তি প্ৰদৰ্শন কৰিবৰ বাবে আমি দৃঢ়তাৰে সমন্বয় যাত্ৰাত অগ্ৰসৰ হৈছোঁ। আগন্তুক দিনত আমি মিলাপ্ৰীতিৰে কঠোৰ পৰিশ্ৰমৰ দ্বাৰা অসমৰ ভৱিষ্যত গঢ় দিয়াৰ নিমিত্তে ভাৰতীয় জনতা পাৰ্টীৰ মহামঞ্চত আমি সকলোৱে ঐক্যবদ্ধ হৈছোঁ। ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিষ্ঠা কালৰ পৰাই আমাক এটি মহৎ নীতি হাতত অৰ্পণ কৰিছে, আদৰ্শ অৰ্পণ কৰিছে। সেই নীতি আদৰ্শই হৈছে এই দলটোত কাৰ্যনিৰ্বাহ কৰিলে সততা নিষ্ঠাৰে কাম কৰিব লাগিব আৰু ৰাষ্ট্ৰৰ প্ৰতি, দেশৰ প্ৰতি সম্পূৰ্ণৰূপে সমৰ্পিত হৈ নিষ্ঠাৰে কঠোৰ পৰিশ্ৰমত নিজকে জড়িত কৰিব লাগিব। গতিকে পাৰ্টি উইথ এ ডিফাৰেন্স, আমাৰ পৰম শ্ৰদ্ধাৰ প্ৰতিষ্ঠাপক সভাপতি, স্বপ্নদ্ৰষ্টা, আদৰ্শ নেতা, প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই এই দলটো প্ৰতিষ্ঠা কালতেই ভাৰতবৰ্ষৰ জনগণক যি নিষ্ঠাৰে তেখেতে কিছু কথা কৈ গৈছিল, যি শ্ৰদ্ধাৰে যি কথা কৈ গৈছিল, আজি সেই কথাবিলাক সৰুগত কৰি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনৰ পৰাই সমগ্ৰ ভাৰতবৰ্ষৰ জনগণক ঐক্যবদ্ধ কৰি ভাৰতবৰ্ষক বিশ্বৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ যি লক্ষ্য স্থিৰ কৰিছে, এই কথাষাৰে
আজি প্ৰতিজন ভাৰতীয়ক উৎসাহিত কৰিছে, গৌৰৱান্বিত কৰিছে আৰু বিশ্ব দৰ্শন প্ৰদান কৰিছে। আমি ভাৰতীয়ই বিশ্বশ্ৰেষ্ঠ হোৱাৰ যোগ্যতা যে আমাৰ সমাজ জীৱনত আছে, এই কথাষাৰ কোনোবাই উপলব্ধি হিচাপে জগাই তুলিব পৰা শক্তি আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। আজি তেখেতৰ বিশাল ব্যক্তিত্বৰ দ্বাৰা, তেখেতে কঠোৰ পৰিশ্ৰমৰ দ্বাৰা সততা নিষ্ঠাৰে যি কাম প্ৰধানমন্ত্ৰী হিচাপে ভাৰতবৰ্ষৰ জনগণৰ স্বাৰ্থত কৰিছে, ইয়াৰ যোগেদি জনসাধাৰণ অধিক তেখেতৰ প্ৰতি আস্থা আৰু বিশ্বাস বৃদ্ধি কৰি তেখেতৰ প্ৰতিটো আহ্বানৰ প্ৰতি শ্ৰদ্ধা সহকাৰে সঁহাৰি জনাই ভাৰত ৰাষ্ট্ৰৰ ঐক্যবদ্ধতা বিশ্বৰ ৭৭০ কোটি জনতাৰ সন্মুখত আজি সৌ গৌৰৱেৰে দাঙি ধৰিবলৈ সক্ষম হৈছে। এগৰাকী মহান নেতাৰ নেতৃত্বত আজি আমি কাৰ্যনিৰ্বাহ কৰাৰ সুযোগ লাভ কৰিছোঁ। সেইগৰাকী নেতাই কামে কাজে আজি যি দৃষ্টান্তমূলক উদাহৰণ ভাৰতবৰ্ষৰ বুকুত বিভিন্ন উল্লেখযোগ্য সিদ্ধান্তৰ যোগেদি আজি দেখুৱাইছে, তাৰ ফলত আজি বিৰোধীসকলেও উপায়হীন হৈছে। ভাৰতবৰ্ষত প্ৰকৃতাৰ্থত আজিৰ তাৰিখত কোনো বিৰোধী ৰাজনৈতিক দল নাই যি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সৈতে মোকাবিলা কৰিব পাৰে, ভাৰতীয় জনতা পাৰ্টিৰ সৈতে মোকাবিলা কৰিব পাৰে। কাৰণ নীতি আদৰ্শৰে সেই বিৰোধী দলসমূহক সম্পূৰ্ণৰূপে নিশ্চিহ্ন কৰি তুলিছে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এদিন অসমৰ এখন সভাত তেখেতে কৈছিল যে নীতি আৰু ৰণনীতি যিমানেই ঠিক নহওক কিয়, যদি নিয়ত যদি বেয়া হয়, সকলো विच्छिन्न हो जाए। नीति हो या रणनीति कितना ठीक क्यों ना हो, अगर नियत खराब है सब बिगड़ जाता है। आज कांग्रेस বা অন্যান্য ৰাজনৈতিক দলবিলাকৰ চৰিত্ৰ নথকাৰ বাবে, ৰাষ্ট্ৰীয় চৰিত্ৰ নথকাৰ বাবে, সামাজিক চৰিত্ৰ নথকাৰ বাবে তেখেতসকলে আজি তাৰিখত দিশহাৰা হৈছে। কাৰণ সততা আৰু নিষ্ঠাৰ ওচৰত তেখেতসকল সম্পূৰ্ণৰূপে ম্লান হৈ গৈছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি কামে কাজে ভাৰতবৰ্ষৰ প্ৰতিটো সম্প্ৰদায়ৰ লোকক, প্ৰতিটো জনগোষ্ঠীৰ লোকক, ভাষাভাষী লোকক, ধৰ্মাৱলী লোকক এই কথা পতিয়ন নিয়াবলৈ সক্ষম হৈছে যে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস নীতি কেৱল ৰাজনৈতিক শ্লোগান নহয়, এই নীতিৰ দ্বাৰা ভাৰতবৰ্ষৰ ১৩৫ কোটি জনগণক জাতি ধৰ্ম ভাষা নিৰ্বিশেষে ঐক্যবদ্ধ কৰি বিশ্বজয় কৰাৰ বাবে সাজু কৰি তুলিব পাৰি। আৰু সেইখিনি কাম তেখেতে কৰি দেখুৱাইছে। গতিকে সেইবাবে মই আজি বিশেষকৈ তেখেতৰ সেই নীতিৰ দ্বাৰাই মই ৰঞ্জিত দাস ডাঙৰীয়াক ধন্যবাদ এইবাবেই জনাইছোঁ যে হিমামৰীয়া এখন জিলা কৰিমগঞ্জ, এই জিলাত আপুনি ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ঘোষণা কৰিলে আৰু ইয়াত অনুষ্ঠিত কৰিলে এই কৰিমগঞ্জ জিলাৰ ৰাইজৰ সহযোগিতা লৈ। আমাৰ এই কৰিমগঞ্জ জিলাত নিষ্ঠাৱান ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ বিশেষ প্ৰচেষ্টাত আজি এইখন সভাই সফলতা অৰ্জন কৰিলে, সফল ৰূপ ধাৰণ কৰিলে। আজি অসমৰ বিভিন্ন জিলাৰ পৰা অহা প্ৰতিটো প্ৰান্তৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই আজি কৰিমগঞ্জ সমাজখনৰ পৰা আতিথ্য গ্ৰহণ কৰিলে। আৰু এই মহামিলনে আমাৰ মাজত সদ্ভাৱনা, আন্তৰিকতা আৰু বন্ধুত্ব অধিক শক্তিশালী কৰি তুলিলে। মই সেইকাৰণে সকলোকে আহ্বান জনাইছোঁ, আপোনালোকৰ ফেচবুক, টুইটাৰ যি মাধ্যম আছে, এই মাধ্যমৰ যোগেদি আপোনালোকে বৰাক উপত্যকাক গ্লৰিফাই কৰক। বৰাক এই উপত্যকাৰ সৌন্দৰ্যৰ সন্দৰ্ভত আপোনালোকে অসমৰ জনগণক অৱগত কৰক। আপোনালোকৰ যিখিনি বন্ধু বান্ধৱ আছে তেখেতসকলক জানিবলৈ দিয়ক। ইয়াত পবিত্ৰ ভুৱন পাহাৰ,
কাছাকান্তিৰ সেই ঐতিহাসিক মন্দিৰ, সিদ্ধেশ্বৰ মন্দিৰ, এই সুন্দৰ আধ্যাত্মিক স্থানবিলাকে আজি ভাৰতবৰ্ষৰ মহানতা বৃদ্ধি কৰিছে। ভাৰতবৰ্ষৰ মানৱীয় চৰিত্ৰ নিৰ্মাণ কৰাত উল্লেখযোগ্য আজি ভূমিকা পালন কৰিছে। গতিকে সেইবাবেই আজি ব্ৰহ্মপুত্ৰ উপত্যকাৰ যি সৌন্দৰ্যতা আছে, যি জৈৱ বৈচিত্ৰ্যৰ শক্তি আছে, সমান্তৰালভাৱে বৰাক উপত্যকাটো সেই শক্তি বিৰাজমান। সুন্দৰ বিভিন্ন জাতি জনগোষ্ঠীৰ এইখন সমৃদ্ধিশালী সুন্দৰ সাংস্কৃতিক পথাৰ। গতিকে এইখন পথাৰত আপুনি মই অৱতীৰ্ণ হৈ এইখন সমাজে আজি অসমৰ জাতীয় জীৱনলৈ যিমানখিনি উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে, আমাৰ অৰ্থনৈতিক বুনিয়াদ গঢ় দিয়াৰ ক্ষেত্ৰত বৰাক উপত্যকা ৰাইজে যি কঠোৰ পৰিশ্ৰমৰ যোগেদি ইন্ধন যোগাইছে, তাৰ বাবে মই কৰিমগঞ্জ জিলাৰ লগতে বৰাক উপত্যকাৰ প্ৰতিগৰাকী ব্যক্তিৰ শ্ৰীচৰণত গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সন্মুখত নিৰ্বাচন আহি আছে। মই বিশেষকৈ আমাৰ এই সভাত উপস্থিত থকা প্ৰতিগৰাকী মোৰ সতীৰ্থক, কাৰ্যকৰ্তাক আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি 2016 চনত বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজৰ সহযোগত মিত্ৰজোঁটৰ চৰকাৰখন দিছপুৰত গঠন কৰিবলৈ সক্ষম হৈছিল। আৰু তেতিয়াই কেইটামান প্ৰতিশ্ৰুতি দিছিলোঁ অসমৰ ৰাইজক যে এইখন সমাজক এখন সুন্দৰ আদৰ্শ সমাজ হিচাপে নিৰ্মাণ কৰাৰ স্বাৰ্থত আৰু আমাৰ সমাজ ব্যৱস্থাত মানুহৰ মাজত থকা যিবিলাক ভুল ধাৰণা সেইবিলাক দূৰ কৰিব লাগিব। ককাই ভাইৰ মাজত সদ্ভাৱনা সৃষ্টি কৰিব লাগিব। বৰাক ব্ৰহ্মপুত্ৰৰ মাজত আন্তৰিকতা গঢ় দিব লাগিব আৰু অসমখনক এখন ভাৰতবৰ্ষৰ অন্যতম শক্তিশালী উন্নত ৰাজ্য হিচাপে গঢ় দিব লাগিব। আৰু সেই লক্ষ্যৰে আমি শাসন ব্যৱস্থাক দুৰ্নীতিমুক্ত কৰি তোলাৰ প্ৰতিশ্ৰুতি দিছিলোঁ আৰু গোটেই অসমতে শান্তিৰ বাতাবৰণ স্থায়িত্বভাৱে গঢ় দিয়াৰ আমি সংকল্প লৈ সন্ত্ৰাসবাদ মুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি দিছিলোঁ আৰু অসমৰ প্ৰাকৃতিক বাতাবৰণ সুস্থ সবল হৈ থকাৰ স্বাৰ্থত, সেউজীয়া বাতাবৰণ অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত আমি কৈছিলোঁ প্ৰদূষণমুক্ত অসম নিৰ্মাণ কৰিম আৰু বিদেশী অনুপ্ৰৱেশ কৰি বন্ধ কৰি বিদেশী মুক্ত অসম গঢ় দিয়াৰ যি প্ৰতিশ্ৰুতি দিছিলোঁ, আজি 4টা বিন্দুতে আমাৰ সতীৰ্থসকলৰ সহযোগত সমগ্ৰ অসমৰ 3,50,00,000 লোকৰ সহযোগত আজি সফলতা অৰ্জন কৰিবলৈ আমি সক্ষম হ'লোঁ। মোৰ প্ৰিয় সতীৰ্থ কাৰ্যকৰ্তাসকল, আপোনালোকে এই কথাবিলাক ক'ব, সঁচা কথা। দুৰ্নীতিৰ বিৰুদ্ধে অভিযান চলাই আমি 4.5 বছৰ যিমানখিনি উল্লেখযোগ্য সফলতা অৰ্জন কৰিছোঁ, এই তথ্যবিলাক আপোনালোকৰ হাতত তুলি দিয়া হৈছে। এই কথাবিলাক ৰাইজক ক'ব, কাৰণ দুৰ্নীতি থাকিলে সমাজ বিশৃংখল হয়, সমাজত ঘাট প্ৰতিঘাত সৃষ্টি হয়, মনোমালিন্য সৃষ্টি হয়, অৰাজকতা সৃষ্টি হয়, ফলত গণতন্ত্ৰৰ ভেটি সম্পূৰ্ণৰূপে ছাৰমাৰ হৈ যায়। সেইকাৰণে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতে 2014 চনৰ পৰা ভাৰতবৰ্ষৰ শাসন যন্ত্ৰটোক পৰিষ্কাৰ কৰাৰ সংস্কাৰ কৰাৰ বাবে যি দৃঢ়তাৰে পদক্ষেপ গ্ৰহণ কৰিলে, ইয়াৰ ফলত আজি ভাৰতবৰ্ষৰ জনগণে আজি সুন্দৰ এটি শাসন ব্যৱস্থা পাবলৈ সক্ষম হ'ল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতসকলক মৰ্যাদা সহকাৰে জীয়াই ৰখাৰ স্বাৰ্থত সুশাসন ব্যৱস্থা উপহাৰ দিলে। সমান্তৰালভাৱে আমি তেখেতৰ আদৰ্শক সৰুগত কৰি, তেখেতৰ নীতি আদৰ্শক অনুকৰণ কৰি অসমৰ বুকুত আমি দুৰ্নীতিৰ বিৰুদ্ধে যি অভিযান চলালোঁ, সেই অভিযানৰ ফলত যিমান ৰাজ্য চৰকাৰৰ তৰফৰ পৰা দৃঢ়তা দেখুৱাব লাগে, নিষ্ঠা দেখুৱাব লাগে, এই সকলোবিলাক প্ৰদৰ্শন কৰাৰ ফলত আজি দুৰ্নীতিৰ বিৰুদ্ধে এইখন চৰকাৰে উল্লেখযোগ্য সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ল। আৰু এই সফলতাৰ বাবে শাসন ব্যৱস্থাটোত অতদিনে যিমানবিলাক খেলিমেলি আছিল, শাসন ব্যৱস্থাটোত যিমানবিলাক অশৃংখলতা আছিল, যিমানবিলাক ইয়াৰ মাজত অৰাজকতা আছিল, আজি সেইবিলাক আঁতৰ কৰিবলৈ আমি সক্ষম হৈছোঁ আৰু ফলত শাসন ব্যৱস্থাটোৱে ক্ষিপ্ৰভাৱে
উন্নয়নৰ যাত্ৰাক আগুৱাই নিবলৈ সক্ষম হৈছে। কাৰণ দুৰ্নীতি থাকিলে উন্নয়ন যাত্ৰাটো সম্পূৰ্ণৰূপে স্তব্ধ হৈ যায়। কাৰণ উন্নয়নৰ নামত অহা টকা যেতিয়া আত্মসাৎ কৰে কোনো মধ্যভোগীয়ে, দুৰ্নীতিপৰায়ণ বিষয়া হওক বা জনপ্ৰতিনিধিয়ে, স্বাভাৱিকতে উন্নয়নৰ যাত্ৰা ক্ষতিগ্ৰস্ত হয়। আৰু সেইভাৱেই সকলো কথা পৰীক্ষা নিৰীক্ষা কৰি আমি অসমৰ জনগণক মৰ্যাদা সহকাৰে জীয়াই ৰখাৰ স্বাৰ্থত সামাজিক নিৰাপত্তা প্ৰদান কৰাৰ লগতে অৰ্থনৈতিক উন্নয়নৰ বাবে তেখেতসকলক আগুৱাই নিয়াৰ স্বাৰ্থত শাসন ব্যৱস্থা সংস্কাৰ কৰাৰ স্বাৰ্থত দুৰ্নীতি বিৰুদ্ধে অভিযান চলাই আজি আমি এই বাতাবৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছোঁ। এতিয়া মানুহৰ মাজত এইটো ভয় ভাৱ সৃষ্টি হৈছে যে টকা পইচা ল'লে ক'ৰবাত হয়তো ধৰা পৰিব লাগিব, ধৰা পৰাৰ লগে লগে কায়ত্ব কৰিব, কায়ত্ব কৰাৰ পাছত জেল হাজতলৈ পঠিয়াই দিব। গতিকে ফিয়াৰ অফ ল, ফিয়াৰ অফ ছিষ্টেম, ব্যৱস্থাটোৰ ওপৰত ভয় এই দুৰ্নীতিৰ পৰায়ণ লোকসকলৰ মনত সৃষ্টি হ'ব লাগিব, সৃষ্টি কৰাব লাগিব। কৰাবৰ বাবে শাসন ব্যৱস্থাৰ সেই শক্তি প্ৰদৰ্শন কৰিব লাগিব। গণতন্ত্ৰৰ স্বাৰ্থত, মূল্যবোধৰ স্বাৰ্থত, সমাজক সন্মান সহকাৰে আগুৱাই নিয়াৰ স্বাৰ্থত, সমাজৰ মাজত সমন্বয় ভাৱনা শক্তি গঢ় দিয়াৰ স্বাৰ্থত। গতিকে মই ভাবোঁ যে এই ক্ষেত্ৰত আমাৰ চৰকাৰখনে উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে। মোৰ সতীৰ্থ কাৰ্যকৰ্তাসকল, আপোনালোকে এই কথাবিলাক মানুহৰ মাজত আলোচনাত মিলিত হৈ কথা বতৰাত গুৰুত্ব দিব, আপোনালোকে কথাবিলাক ক'ব। লগতে সন্ত্ৰাসবাদ মুক্ত অসম, আজি আপোনালোকে দেখিছে পূৰ্বৰ চৰকাৰৰ দিনত মাহে মাহে বিভিন্ন ধৰণৰ বোম ব্লাষ্ট, অপহৰণ, ধন দাবী, বিভিন্ন ধৰণৰ হত্যা ইত্যাদি ইত্যাদিয়ে গোটেই সমাজ ব্যৱস্থাটোক সম্পূৰ্ণৰূপে আতংকিত কৰি তুলিছিল। কিন্তু আমাৰ কাৰ্যকালত আমি যিটো দৃঢ়তা প্ৰদৰ্শন কৰিলোঁ, ইয়াৰ ফলত আমি শান্তিপূৰ্ণ যাত্ৰা জনসাধাৰণক এই ক্ষেত্ৰত তেখেতসকলক শান্তিপূৰ্ণ যাত্ৰাত আগুৱাই নিবলৈ সক্ষম হ'লোঁ। আৰু আমাৰ কাৰ্যকালতে হাজাৰ হাজাৰ উগ্ৰপন্থীয়ে আত্মসমৰ্পণ কৰিলে, হাজাৰ হাজাৰ তেখেতসকলে অস্ত্ৰ শস্ত্ৰ, গুলী বাৰুদ চৰকাৰৰ হাতত সম্পূৰ্ণৰূপে অৰ্পণ কৰি ভাৰতবৰ্ষৰ সংবিধানৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখি তেখেতসকলে মূল সোঁতলৈ ঘূৰি আহিছে। যাৰ বাবে আজি আপোনালোকে কিছুদিনৰ আগত দেখিছে BTC নিৰ্বাচন সম্পূৰ্ণৰূপে শান্তিপূৰ্ণ হ'ল। ইয়াৰ পূৰ্বতে কোনো এটা নিৰ্বাচনত এনেধৰণৰ নজিৰ নাই, তাত বিভিন্ন ধৰণৰ হিংসা হত্যা নোহোৱাৰ। কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে অসম চৰকাৰৰ দক্ষতাৰ বাবে অসমৰ জনগণে এই চৰকাৰৰ ওপৰত আস্থা প্ৰকাশ কৰি যি সহযোগিতা আগবঢ়ালে, ইয়াৰ ফলশ্ৰুতি আজি BTC অঞ্চলৰ ৰাইজে শান্তিপূৰ্ণভাৱে মুক্ত মনে নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ সক্ষম। এই হৈছে এখন চৰকাৰৰ সদিচ্ছা আৰু আন্তৰিকতাৰ সম্পূৰ্ণৰূপে ফলশ্ৰুতি। প্ৰদূষণমুক্ত অসম জানি সুখী হ'ব আমাৰ বনমন্ত্ৰী ডাঙৰীয়া ইয়াৰী বৰাক উপত্যকা ধলাই সমষ্টিত পৰিমল শুক্লবৈদ্য, তেখেতৰ সতীৰ্থ বিষয়া কৰ্মচাৰীক লৈ অসমৰ জনগণৰ সহযোগত যিখিনি যাত্ৰা আৰম্ভ কৰিলে, আজি আমাৰ কাৰ্যকালত 8 কোটি জোপা ফল ফুল ঔষধি গছ আজি ৰুবলৈ সক্ষম হ'লোঁ। আজি যি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত একালত কংগ্ৰেছৰ কাৰ্যকালত দপদপনি চলিছিল, চোৰাং চিকাৰীৰ উৎপাতত গড়ৰ জীৱন সম্পূৰ্ণৰূপে অনিশ্চয়তাৰ মাজলৈ গুচি গৈছিল। প্ৰতি বছৰে 20টা 40টা গড় নিধন কৰা হৈছিল আৰু চৰকাৰে নীৰৱ দৰ্শক হিচাপে গোটেই দৃশ্য উপভোগ কৰি আছে। ফলত কাজিৰঙাৰ মৰ্যাদা দিনক দিনে লাঘৱ হোৱাৰ পথত। সেই অৱস্থাত আমি যেতিয়া 2016 চনত চৰকাৰৰ দায়িত্ব ল'লোঁ, লগে লগে আমি সংকল্প ল'লোঁ যে ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাৰ এশিঙীয়া গড়ে আজি বিশ্বৰ বুকুত অসমৰ মানচিত্ৰখনক জিলিকাই তুলিছে। আৰু এই এশিঙীয়া গড় চাবৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা, দেশ বিদেশৰ পৰা পৰ্যটকসকলে বছৰি হাজাৰ হাজাৰ সংখ্যাত আহি আমাৰ টুৰিজিম ছেক্টৰক বিশেষভাৱে উৎসাহিত কৰি গৈছে। গতিকে সেই ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা সংৰক্ষণ কৰিব লাগিব। সেই যুক্তিৰে আমি যি দৃঢ়তা প্ৰদৰ্শন কৰিলোঁ, ইয়াৰ ফলশ্ৰুতিত আজি কাজিৰঙাৰ বুকুত সেই চোৰাং চিকাৰী দপদপনি নাইকিয়া হ'ল। 340 গৰাকী চোৰাং চিকাৰীক কায়ত্ব কৰা হ'ল, 170 জনক কনভিন্স কৰা হ'ল। আৰু ফলত আজি সম্পূৰ্ণৰূপে
কাজিৰঙাৰ বুকুত থকা কেৱল এশিঙীয়া গড়ে নহয়, অন্যান্য বন্যপ্ৰাণী সম্পূৰ্ণৰূপে নিৰাপদ। আৰু কিছুদিনৰ আগতেই ফৰেষ্ট ছাৰ্ভে অফ ইণ্ডিয়াৰ যিখন ৰাষ্ট্ৰীয় প্ৰতিবেদন প্ৰকাশ পালে, তাত যেতিয়া এই তথ্য প্ৰকাশ পালে যে আমাৰ কাৰ্যকালতে বনাঞ্চলৰ মাত্ৰা বৃদ্ধি হৈ 222 বৰ্গ কিলোমিটাৰ হ'ল। এইটো এটা ভাৰতবৰ্ষৰ বুকুত উল্লেখযোগ্য অভিলেখ। গতিকে ইয়াৰ সফলতাৰ অন্তৰালত আপোনালোকৰ অৱদান আছে। মই যে কথাখিনি কৈ আছোঁ, মই মুখ্যমন্ত্ৰী হিচাপে এইটো মই দাবী কৰা নাই দেই, মই কৰিছোঁ বুলি নহয়। মোৰ সতীৰ্থ মন্ত্ৰী, সতীৰ্থ বিধায়ক, সতীৰ্থ সাংসদ, আমাৰ বিজেপিৰ সকলো বুথ কমিটিৰ পৰ্যায়ৰ কাৰ্যকৰ্তালৈকে ৰাজ্যিক পৰ্যায়ৰ পৰা সকলো মৰ্চা, কোষ, ৰাজ্যিক সমিতি, মণ্ডল, জিলা সমিতি, আমি সকলোৱে মিলি অসমৰ জনগণৰ সহযোগত এইখিনি সফলতা অৰ্জন কৰিবলৈ সক্ষম। আজি প্ৰদূষণমুক্ত অসম, দুৰ্নীতিমুক্ত অসম, সন্ত্ৰাসবাদমুক্ত অসম আৰু সমান্তৰালভাৱে ভাৰত বাংলা সীমান্ত চিল কৰাৰ সন্দৰ্ভত এইখন চৰকাৰে যি দৃঢ়তা দেখুৱালে, ইয়াৰ ফলশ্ৰুতিত আজি অনুপ্ৰৱেশ বন্ধ হৈ গ'ল। ইয়াৰ পূৰ্বতে আগৰ চৰকাৰৰ দিনত দৈনিক বাতৰি কাকতত প্ৰকাশ পাইছিল ইমান সংখ্যক অবৈধ বিদেশীয়ে অসমৰ সীমাত প্ৰৱেশ কৰিছে। এনেধৰণে বহু বাতৰি আপোনালোকে পঢ়িবলৈ আগতে পাইছে। কংগ্ৰেছৰ কাৰ্যকালত সম্পূৰ্ণৰূপে মুক্ত আছিল ভাৰত বাংলা সীমান্ত। কিন্তু এতিয়া এইখন চৰকাৰৰ দৃঢ়তাৰ বাবে, ৰাষ্ট্ৰভক্তিৰ বাবে আৰু এইখন চৰকাৰে ৰাষ্ট্ৰৰ স্বাৰ্থত সমৰ্পিত হৈ কাম কৰাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ পদক্ষেপত, মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ দৃঢ়তাত, আজি তৎপৰতাত আমি ধুবুৰী ছেক্টৰত 48 কিলোমিটাৰ নদীৰ ওপৰত আজি টেকনলজিকেল সলিউশন সেন্সৰ প্ৰয়োগ কৰি আজি সেই ভাৰত বাংলা সীমান্ত নদীৰ ওপৰত চিল কৰাটো সম্ভৱ কৰা হ'ল। আৰু ফলত আজি অনুপ্ৰৱেশৰ সেই উৎপাত নাইকিয়া হ'ল। অবৈধ অনুপ্ৰৱেশকাৰী এতিয়া অসমৰ বুকুত প্ৰৱেশ কৰিব নোৱাৰা হ'ল। গতিকে ৰাজ্য চৰকাৰখনে কেন্দ্ৰীয় চৰকাৰখনৰ সহযোগত যি দৃঢ়তা দেখুৱাইছে, ইয়াৰ ফলত বিদেশীমুক্ত অসম যিটো শ্লোগান, এই শ্লোগানটোক আজি তাৰিখত আমি বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। লগতে অৰ্থনৈতিক বুনিয়াদ গঢ় দিয়াৰ ক্ষেত্ৰত এইখন চৰকাৰে যি উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে, এই কথাবিলাক আপোনালোকে ক'ব লাগিব, গাঁৱে গাঁৱে ক'ব লাগিব, প্ৰতিগৰাকী ব্যক্তিয়ে জানিব লাগিব, প্ৰতিটো পৰিয়ালৰ জ্যেষ্ঠ ব্যক্তিসকলে জানিব লাগিব, ছাত্ৰ ছাত্ৰীসকলে জানিব লাগিব, শিক্ষক শিক্ষয়িত্ৰীয়ে জানিব লাগিব। কাৰণ এইখন চৰকাৰৰ কাৰ্যকালতে পোনপ্ৰথমবাৰৰ বাবে অসম চৰকাৰৰ পূৰ্বতে সেই অভিজ্ঞতা নাছিল। গ্ল'বেল ইনভেষ্টৰ সামিট আয়োজন কৰা, এডভান্টেজ আছাম গ্ল'বেল ইনভেষ্টৰ সামিট, এনেধৰণৰ উল্লেখযোগ্য বিশ্বৰ বিনিয়োগকাৰীসকলক আমন্ত্ৰণ জনাই সন্মিলন পতাৰ অভিজ্ঞতা পূৰ্বতে অসম চৰকাৰ নাছিল। আমি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদ লৈ তেখেতৰ সহযোগিতাৰ ফলত দুদিনীয়া কাৰ্যসূচী 2018ৰ 3 আৰু 4 ফেব্ৰুৱাৰী তাৰিখে যেতিয়া গুৱাহাটীত এই সন্মিলন আয়োজন কৰিছিলোঁ, প্ৰথমতে আমি ভাবিছিলোঁ সন্মিলনখনত হয়তো মানুহ নাহিব, কাৰণ আমাৰ দৰে সৰু ৰাজ্য এখনে মাতিলে কোনেনো আহিব, ডাঙৰ উদ্যোগপতি হয়তো নাহিব। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাক ক'লে, গো এহেড, তোমালোকে আগবাঢ়ি যোৱা, চিন্তা কৰিব লগা কথা নাই, আমাৰ তৰফৰ পৰা সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱা হ'ব। তেখেতৰ সহযোগিতাৰ ফলত, কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতাৰ ফলত আমি দুদিনীয়া কাৰ্যসূচীৰে বিশ্ব বিনিয়োগ সন্মিলন পাতিলোঁ। সেই সন্মিলনত 22খন ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিলে। ভাৰতবৰ্ষৰ উল্লেখযোগ্য আগশাৰীৰ মাল্টিনেশ্যনেল কোম্পানী সকলো ডাঙৰ ডাঙৰ উদ্যোগপতিয়ে অংশগ্ৰহণ কৰি 240খন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিলে অসম চৰকাৰৰ সৈতে। আৰু সেই স্বাক্ষৰ চুক্তিতে প্ৰতিশ্ৰুতি দিলে যে অসমৰ বুকুত তেখেতসকলে 79,000 crores ইনভেষ্ট কৰিব, গভৰ্ণমেণ্ট ছেক্টৰত আৰু প্ৰাইভেট ছেক্টৰত, পাব্লিক ছেক্টৰত আৰু প্ৰাইভেট ছেক্টৰ, অৰ্থাৎ ৰাজহুৱা খণ্ডত আৰু ব্যক্তিগত খণ্ডত। বহুতে কৈছিল কেৱল প্ৰতিশ্ৰুতি, এইবিলাক কাৰ্যকৰী কেতিয়াও নহয়, তেনেধৰণে সন্দেহ প্ৰকাশ কৰিছিল বহুতে। কিন্তু আজিৰ তাৰিখত আপোনালোকে শুনি ভাল পাব, আজিৰ তাৰিখত ৰাজহুৱা আৰু ব্যক্তিগত দুইটা খণ্ডতে অসমৰ বুকুত 55,000 কোটি টকা ইনভেষ্ট হ'ল, 55,000 crore।
for the first time in the history of investment aspect in Assam. গতিকে সেইভাবে যেতিয়া নিষ্ঠাৰে কাম কৰা হয় সকলো সম্ভৱ। আজি অসমত বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকসকলে ইনভেষ্টমেণ্ট ফ্ৰেণ্ডলি ডেষ্টিনেশ্যন হিচাপে গণ্য কৰিছে। আপোনালোকে জানে যোৱা বছৰ জাপানৰ প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়া অসম ভ্ৰমণ কৰাৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিছিল। কি কাৰণত আহিব নোৱাৰিলে আপোনালোকেও জানে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ক্ষিপ্ৰ উন্নয়নৰ বাবে যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে ইয়াৰ ফলত আজি আমিও উন্নতিৰ জখলাত বগাবলৈ সক্ষম হৈছোঁ। গতিকে সেইভাবে আমাৰ চৰকাৰৰ কাৰ্যকালত যিমানখিনি উল্লেখযোগ্য আমি কাম কৰিবলৈ সক্ষম হৈছোঁ এই কথাবিলাক আপোনালোকে ৰাইজৰ লগত পাতিব লাগিব। আজি কোভিড-19ৰ বিৰুদ্ধে যিখন যুঁজ অসমৰ ৰাইজে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজে দৃঢ়তাৰ দিবলৈ সক্ষম হ'ল, ইয়াৰ ফলশ্ৰুতিত আজি অসমে কেৱল ভাৰতবৰ্ষৰ নহয় বিশ্বৰ স্বাস্থ্য সংস্থাৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হ'ল। আমাৰ স্বাস্থ্য বিভাগৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা আৰু স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীসকলে যিমান দিনে নিশাই কষ্ট কৰিলে, যিমান শৃংখলাবদ্ধভাৱে পৰিকল্পিতভাৱে বিজ্ঞানসন্মতভাৱে গোটেই পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে দৃঢ়তা প্ৰদৰ্শন কৰিলে, পদক্ষেপ গ্ৰহণ কৰিলে। ইয়াৰ ফলত আজি আমি সমগ্ৰ ভাৰতবৰ্ষতে কোভিড-19ৰ বিৰুদ্ধে যিখন যুঁজ ইয়াক সঠিকভাৱে পৰিচালনা কৰাৰ বুলি আজি ভাৰত চৰকাৰে অসম চৰকাৰক প্ৰশংসা কৰিছে। সমান্তৰালভাৱে পূৰ্বৰ পৰাও এই প্ৰশংসা পত্ৰ আমি পাবলৈ সক্ষম হৈছোঁ। গতিকে সেইভাবে কষ্ট কৰিলে ৰত্ন পায়, এই কথাই ইয়াৰ প্ৰমাণ। আমাৰ সেই কোভিড-19ৰ বিৰুদ্ধে যিখন যুঁজ তাত স্বাস্থ্য বিভাগৰ লগতে গৃহ বিভাগৰ পুলিচৰ বিষয়া কৰ্মচাৰীসকল দিনে নিশাই কাম কৰিছিল আৰু পৰিবহণ বিভাগৰ 1,80,000 ট্ৰাক আৰু বাছেৰে বিভিন্ন ঠাইৰ সংকট কালত যি আন্তৰিকতাৰে মানৱ সেৱাৰ কামত আত্মনিয়োগ কৰিছিল তাৰ বাবে মই আপোনালোককো ধন্যবাদ জনাইছোঁ। এই মুহূৰ্তত মই বিশ্বাস ৰাখিছোঁ মোৰ প্ৰিয় সতীৰ্থ কাৰ্যকৰ্তাসকল নিৰ্বাচন পালেহি কেইটামান কথা খোলাখুলিকৈ কওঁ। একোটা সমষ্টিত কেইবাজনেও টিকেট বিচৰাৰ কাম আৰম্ভ কৰিছে, স্বাভাৱিক কথা। সেইটো টিকেট বিচৰাটো ভুল হ'ব নোৱাৰে, কিন্তু এটা কথা মনত ৰাখিব, যিকোনো এজনহে টিকেট পাব। গতিকে আপোনালোকে পৰিৱেশটো বিজেপিৰ পক্ষত ৰাখিব, বিজেপিৰ পক্ষত ৰাখিব। অৰ্থাৎ আপোনালোকে পাৰ্টিটোক ভাল পায়, পাৰ্টিৰ হৈ আপোনালোকে কাম কৰিছে, পাৰ্টিৰ হৈ কাম কৰিব লাগিব। কাৰণ সেই কথাটো আপোনালোকে মনত ৰাখি এই ক্ষেত্ৰত আপোনালোকে অগ্ৰসৰ হওক। মোৰ বেয়া পাব লগা নাই, কিন্তু এইটো সম্পূৰ্ণৰূপে ব্যক্তিগত আত্মসন্মানৰ প্ৰশ্ন হিচাপে নল'ব, আত্মসন্মানৰ প্ৰশ্ন হিচাপে কেতিয়াও নল'ব। তেতিয়া আপোনালোকে হতাশ হ'ব টিকেট নাপালে, টিকেটটো নাপালে তেতিয়া হতাশ হ'ব যেতিয়া আত্মসন্মানৰ প্ৰশ্ন হিচাপে ল'ব। কিন্তু দলৰ স্বাৰ্থত আপুনি ভাবক যে মই যি কৰি আছোঁ দলৰ ভেটি শক্তিশালী কৰি আছোঁ আৰু ৰাষ্ট্ৰীয় সমিতিয়ে সকলোবিলাক পৰীক্ষা নিৰীক্ষা কৰি সমীক্ষা চলাই যাক দিয়ে তাকেই মই গ্ৰহণ কৰিম। এইটো আজি আপোনালোকে সংকল্প লওক। এই কৰিমগঞ্জৰ ঐতিহাসিক কাৰ্যনিৰ্বাহকৰ সভাত আপোনালোকে এই সংকল্প লওক। কাৰণ দলৰ স্বাৰ্থত কাম কৰিলে আপুনি সদায় সন্মানিত ব্যক্তি হিচাপে সদায় ৰাইজৰ সন্মুখত আপুনি থিয় হ'ব পাৰিব। কিন্তু কেতিয়াও ব্যক্তিগত প্ৰশ্নবিলাক এনেধৰণৰ ৰাজহুৱা স্বাৰ্থলৈ নানিব। গতিকে এইখিনি কথা মই আজি খোলাখুলিকৈ ক'লোঁ। আমাৰ মাননীয় ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াই কিমান কষ্ট স্বীকাৰ কৰি তেখেতসকলৰ সতীৰ্থসকলক লৈ আজি যেনেধৰণে সমগ্ৰ অসমতে ভাৰতীয় জনতা পাৰ্টিৰ ভেটি শক্তিশালী কৰাৰ বাবে বিভিন্ন ঠাই ভ্ৰমণ কৰিছে। এই বৰাকলৈ আজি কিছুদিনৰ আগতে আহি মোক যোৱাকালি কৈছে মই এতিয়ালৈকে 15টা সমষ্টিৰ ভিতৰত 11টা সমষ্টি এখেতে ইতিমধ্যে 11টা সমষ্টি ভ্ৰমণ কৰি সেই সমষ্টিত আমাৰ কাৰ্যনিৰ্বাহ কৰা
আমাৰ কাৰ্যকৰ্তাসকলৰ সৈতে তেখেতে মত বিনিময় কৰিছে। গতিকে এগৰাকী ৰাজ্যিক সভাপতিয়ে সেই পৰ্যায়লৈকে যেতিয়া পৰিশ্ৰম কৰিব, স্বাভাৱিকতে তৃণমূল পৰ্যায়ে কৰ্মকৰ্তাসকল উৎসাহিত হয়। ময়ো এখেতৰ কাম কাজবিলাক চাই অত্যন্ত আনন্দিত হৈছোঁ। ময়ো সভাপতি আছিলোঁ। ৰঞ্জিত দাস ডাঙৰীয়া শুনক, ফণিদা এক মিনিট, থোড়া শুনিয়ে, মই बोल रहा हूं कुछ। ময়ো সভাপতি আছিলোঁ, কিন্তু মই ইমান কষ্ট কৰা নাছিলোঁ ৰঞ্জিত দাস ডাঙৰীয়াই যিমান কষ্ট কৰিছে। যিটো সঁচা কথা, আপোনালোকে সকলোৱে থিয় হৈ তেখেতক এটা অভিনন্দন জনাওক। আজি BTC নিৰ্বাচন, তিৱা অট'নমাছ কাউন্সিলৰ নিৰ্বাচন, এইবিলাক আমি যদি সফল হৈছোঁ, ইয়াৰ বাবে প্ৰধান উদ্যোক্তা হিচাপে যদি কাৰোবাৰ নাম আমি ক'ব লগা হয়, সেইগৰাকী হৈছে দলৰ সভাপতি ৰঞ্জিত কুমাৰ দাস। আৰু আজি মই পুনৰবাৰ কৈছোঁ, আমাৰ চৰকাৰখনে সফলতাৰে কাৰ্যনিৰ্বাহ কৰিবলৈ সক্ষম হ'ল। এইটো কথা সঁচা। এইটো মই মুখ্যমন্ত্ৰী হিচাপে কেৱল নিজক বা আমাৰ চৰকাৰখনক গ্লৰিফাই কৰিবৰ কাৰণে কোৱা নাই, যিটো সঁচা কথা। আমিতো কেতিয়াও সাংবাদিকসকলৰ সমালোচনা আমি কেতিয়াও বেয়া পোৱা নাই। এখেতসকলে বিভিন্ন ভাষাৰে কেতিয়াবা আমাক আক্ৰমণ কৰিলেও আমি সদায় ইতিবাচক দৃষ্টিভংগীৰে সঁহাৰি জনাওঁ। সেইটো হৈছে আমাৰ মন, সেইটো হৈছে আমাৰ গণতান্ত্ৰিক মন। গতিকে সেই মনটো লৈ ৰাজ্যৰ জনতাক সেৱা কৰিবলৈ আহিছোঁ। জনতাও সঁহাৰি জনাইছে। সমগ্ৰ অসমৰ ৰাইজে হৈছে আমাৰ মাতৃপিতৃ, এই কথা মনত ৰাখিব। আৰু এইখন সমাজেই আমাক ক্ষমতাত অধিষ্ঠিত কৰিছে। ইয়াৰ পূৰ্বতে ভাৰতীয় জনতা পাৰ্টীয়ে অসমত চৰকাৰ গঠন কৰিব কোনোৱে ইমান দৃঢ়তাৰে ক'ব পৰা নাছিল। কিন্তু অসমৰ জনগণে অসম্ভৱকো সম্ভৱ কৰি তুলিলে। গতিকে অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজ সদায় আমাৰ বাবে শ্ৰদ্ধাৰ পাত্ৰ হৈ আছে আৰু থাকিব। আৰু সমাই আমি তেখেতসকলৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম। কাৰণ বিভিন্ন মুহূৰ্তবিলাক এইখন অসমৰ বুকুৱেদি বৈ গৈছে, কিন্তু প্ৰত্যেকটো মুহূৰ্তত অসমৰ জনগণে কিন্তু বিজেপি চৰকাৰখনক সহযোগ কৰিছে। এইটো আটাইতকৈ উল্লেখযোগ্য দিশ। কাৰণ এখন চৰকাৰক সাধাৰণতে বেয়া পালে জনগণে সংকটৰ সময়ত এৰা দিব, কিন্তু এইখন চৰকাৰৰ বিভিন্ন সময়ত বিভিন্ন দল সংগঠনে যেনেধৰণে আক্ৰমণ কৰিছিলে, বিভিন্ন তীক্ষ্ণ বাণ নিক্ষেপ কৰিছিলে শব্দ বাক্যৰে, আৰু বিভিন্ন হিংসাত্মক কাৰ্যকলাপে বিভিন্ন ঠাইত পৰিস্থিতি উত্তপ্ত কৰি তুলিছিল, সেই সময়ত কিন্তু অসমৰ জনগণে অত্যন্ত ধৈৰ্য সহকাৰে বিজেপি চৰকাৰখনক বুকুত আঁকোৱালি লৈছিল। গতিকে সেইবাবেই অসমৰ ৰাইজ মহান, আৰু এইখন সমাজক আমি সেৱা কৰিবলৈ পোৱাটো আমাৰ সৌভাগ্য। গতিকে সেই মানসিকতা আমি সেৱা কৰিব লাগিব। গতিকে আজি মই আৰু বেছি দীঘলীয়া বক্তব্য নাৰাখোঁ, ইয়াৰ পৰা যাবগৈ লাগিব। বেয়া নাপাব আপোনালোকক এৰি। মই অহাকালিলৈ সতী সাধিনী বঁটা ঢকুৱাখানাত আছে, তাৰ কাৰণে এতিয়া আপোনালোকৰ মাজৰ পৰা বিদায় ল'ব লাগিব। আমি এটা কথাই মনত ৰাখিব, আমি টিম আছাম হিচাপে কাম কৰিছোঁ। মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক কৈছিল টিম ইণ্ডিয়া লক্ষ্য উদ্দেশ্য সফল কৰিব লগা হ'লে টিম আছামৰ দৃঢ়তা আমি প্ৰদৰ্শন কৰিব লাগিব। গতিকে টিম আছাম, টিম ইণ্ডিয়াৰ অংশীদাৰ আমি যিমান মন্ত্ৰী, বিধায়ক, সাংসদ, সকলোৱে দলৰ কাৰ্যকৰ্তা সকলোৱে মিলি আজি এইখন চৰকাৰক সফলতাৰে 4.5 বছৰ অতিক্ৰম কৰাৰ ক্ষেত্ৰত যিখিনি ইন্ধন যোগালোঁ, তাৰ বাবে আজি অসমৰ জনগণে গোটেই বিষয়টোক ইতিবাচক দৃষ্টিভংগীৰে গ্ৰহণ কৰিলে। মোৰ দৃঢ় বিশ্বাস আগন্তুক দিনত আমাৰ সভাপতি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই যিটো লক্ষ্য দিছে, ইয়াৰ আগতে 100 আছিলে, এতিয়া 104 বুলি কৈছে। নাই ৰঞ্জিত, 104 प्लस। पांडा जी, आज हमारे प्रदेश के अध्यक्ष ने अपने भाषण में बोला कि अगली हमारा चुनाव का लक्ष्य होगा
104 তো আপোনালোকে সকলোৱে তেনে লক্ষ্য থিৰাং কৰক 104খন আসন 126খনৰ ভিতৰত আমি পাবই লাগিব গতিকে সেই লক্ষ্যৰে আমি কাম কৰিব লাগিব আৰু মোৰ দৃঢ় বিশ্বাস আমি যিমান কাম কৰিলো কেৱল আমাৰ সফলতাৰ এই প্ৰতিচ্ছবিখন ঘৰে ঘৰে ৰাইজে যাতে প্ৰত্যক্ষ কৰিব পাৰে তাৰ দায়িত্ব কিন্তু আপোনালোকে ল'ব লাগিব আপোনালোকে ঘৰে ঘৰে গৈ এই কথাবিলাক নকলে ৰাইজৰ মনত নপৰিব ৰাইজক মনত পেলাই দিব লাগিব ৰাইজৰ নিজা নিজা কাম থাকে গতিকে সেইভাবে দলৰ প্ৰতিগৰাকী নিষ্ঠাবান কাৰ্যকৰ্তাক মই আহ্বান জনাইছো আপোনালোকে এলাহ নকৰিব যেনেকৈ ৰঞ্জিত দাস ডাঙৰীয়াই আগন্তুক নিৰ্বাচনলৈ কিমান দিন আছে দৈনিক তেখেতে একোটা পোষ্টৰ যোগেদি হোৱাই দিয়ে গতিকে আপোনালোকে প্ৰতিটো মুহূৰ্তক এতিয়া সদ্ব্যৱহাৰ কৰিব আৰু এলাহ নকৰিব আপোনালোকে নিজ নিজ স্থানলৈ ঘূৰি গৈ নিজ নিজ ভোট কেন্দ্ৰৰ পৰা আৰম্ভ কৰি পঞ্চায়ত মণ্ডল জিলা এই সকলো পৰ্যায়তে আমাৰ ভাৰতীয় জনতা পাৰ্টি কেন্দ্ৰীয় চৰকাৰৰ আঁচনি ৰাজ্য চৰকাৰৰ আঁচনিসমূহ কেনেধৰণে সফলতাৰে ৰূপায়ণ কৰা হ'ল ইয়াৰ ফলত লক্ষ লক্ষ নিবনুৱা যুৱক যুৱতী কেনেধৰণে উপকৃত হ'ল কেনেধৰণে মহিলা আইসকল উপকৃত হ'ল কেনেধৰণে বৃদ্ধা উপকৃত হ'ল কেনেধৰণে দিব্যাংগ উপকৃত হ'ল কেনেধৰণে অবিবাহিত মহিলা উপকৃত হ'ল কেনেধৰণে আমাৰ ছাত্ৰীসকল উপকৃত হৈছে মেধা ছাত্ৰসকল উপকৃত হৈছে কেনেধৰণে লাখ লাখ ছাত্ৰ ছাত্ৰী বিনামূলীয়া নামভৰ্তি পাঠ্যপুথি আৰু ইউনিফৰ্মৰ যোগেদি লাভান্বিত হৈছে এনেধৰণে যিমান সংখ্যক আঁচনি খেতিয়কৰ পৰা আৰম্ভ কৰি ছাত্ৰ ছাত্ৰীলৈকে শিল্পী সমাজৰ পৰা আৰম্ভ কৰি খেলুৱৈলৈকে প্ৰতিটো পৰ্যায়ত সফলতাৰ এই প্ৰতিচ্ছবিখন আপোনালোকে তথ্য সহকাৰে প্ৰতিজন ভোটাৰৰ সন্মুখত প্ৰদৰ্শন কৰিব পাৰিলেহে আমাৰ যাত্ৰা সফল হ'ব গতিকে সেই লক্ষ্যৰে আপোনালোকে আগবাঢ়ি যাওক তাকেই বিশেষভাৱে কামনা কৰি পুনৰবাৰ মই বিশেষকৈ আজকে এখানে উপস্থিত সবাইকে আমি জানাচ্ছি প্রণাম কোটি কোটি প্রণাম আসন্ন খ্রিসমাসে এবং ইংরাজী নববর্ষ পৌষ সংক্রান্তি তথা মাঘ বিহুর প্রাককালে বরাকবাসী জনসাধারণকে জানাই আমার প্রীতি শুভেচ্ছা এবং আন্তরিক অভিনন্দন আমার বরাক আমার বিশেষকৈ সুব্রত ভট্টাচাৰ্যী জিলা সভাপতি আৰু ইয়াত কৃপানাথ মাল্লা আৰু আমাৰ বিশ্বৰূপ ভট্টাচাৰ্যী মিশ্ৰৰঞ্জন দাস কৃষ্ণেন্দু পাল আৰু আমাৰ এই বিধায়ক বিজয় মালাকাৰ আৰু কোন আছে তেখেতসকলৰ লগতে এই কৰিমগঞ্জ জিলাৰ যিমান ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা আছে মই সকলোকে অত্যন্ত আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ ইমান নিষ্ঠাৰে ইমান আন্তৰিকতাৰে আজি আমাৰ অসমৰ প্ৰতিনিধিসকলক তেখেতসকলে আদৰিবৰ কাৰণে যিখিনি ইয়াত প্ৰচেষ্টা হাতত লৈছে সঁচাই আমি উৎসাহিত হৈছোঁ আৰু মোৰ দৃঢ় বিশ্বাস যে আপোনালোকে মই প্ৰথমতে আপোনালোকক যিটো আহ্বান জনাইছিলোঁ এই কথাটো আপোনালোকে পালন কৰিব ইয়ালৈ আহিছে সদায় অহা নহয় প্ৰথমবাৰৰ বাবে বোলে ইয়াত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে গতিকে সেইবাবে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সেই নীতিৰ লগত এই গোটেই আমাৰ যিটো বিষয়বস্তু ইয়াত সম্পূৰ্ণৰূপে নিহিত হৈ আছে গতিকে সেইবাবে আপোনালোকে বৰাক উপত্যকাৰ বিষয়ে অধিক জানিবলৈ চেষ্টা কৰক আৰু এই উপত্যকাক আপোনালোকে গ্লৰিফাই কৰক কাৰণ আমাৰ দুইটা উপত্যকা আৰু তিনিখন পাহাৰীয়া জিলা শক্তিশালী ৰূপত গঢ় লৈ উঠিলেহে অসম ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অন্যতম হিচাপে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হ'ব তাকেই বিশেষভাৱে কামনা কৰি পুনৰবাৰ প্ৰতিগৰাকী আজি ইয়াত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টিৰ নিষ্ঠাবান কাৰ্যকৰ্তা বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰা জনপ্ৰতিনিধিৰ লগতে অন্যান্যসকলক মই বিশেষভাৱে ধন্যবাদ জনাই আৰু ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া
সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া আৰু উত্তৰ পূৰ্বাঞ্চলৰ দায়িত্বত থকা আমাৰ অজয় জামৱাল ডাঙৰীয়া আৰু ৰাষ্ট্ৰীয় সমিতিৰ অন্যতম সাধাৰণ সম্পাদক দিলীপ শইকীয়া ডাঙৰীয়াৰ লগতে যিসকলে গোটেই সভাখনৰ পৰিকল্পনা প্ৰস্তুত কৰিছিল সকলোকে মই ধন্যবাদ আৰু শ্ৰদ্ধা জনাই মোৰ বক্তব্য সামৰিলোঁ। ভাৰত মাতা কি, 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 বন্দে 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 बंदे। धन्यवाद। और एक बात रह गया, हमारे पंडा जी और हमारे शर्मा जी दोनों को हृदय से स्वागत और हमारे यही अपेक्षा है कि आपका पास जो अनुभव है इस अनुभव के जरिए आप हमें हमेशा मार्गदर्शन देते रहे। हम भी चाहते हैं, परम आदरणीय प्रधानमंत्री जी ने जिस हिसाब से एक भारत श्रेष्ठ भारत उसी लक्ष्य पर हम देश को एकत्रित करें, ये हमारे जीवन का बहुत बड़ा महत्वपूर्ण लक्ष्य है। हर हिंदुस्तानियों को इस विषय पर जागृत करना होगा, उजागर करना होगा, हौसला देना होगा, हिम्मत देना होगा और इस काम असम भूमि पर खास करके हमारे पंडा जी और प्रबंध शर्मा जी हमें इस विषय पर उत्साहित करने के लिए अगले दिनों में जरूर मजबूत कदम उठाएंगे। इसी अपेक्षा के साथ मैं आप दोनों को स्वागत करते हुए अपने भाषण को विराम देता हूं। भारत माता की। আমি ধন্যবাদ জানাইছো মাননীয় মুখ্যমন্ত্রী, আমি ধন্যবাদ জানাইছো মাননীয় মুখ্যমন্ত্রী শ্রদ্ধা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক। তেখেতে আমাক উৎকৃষ্ট মাৰ্গদৰ্শন কৰাৰ উপৰিও এটা মূলগত